Hi everyone, how are you all? You are watching Let's Zoom Accountancy. Myself, Aminat Jamal. Uh, Today, I'm going to discuss another problem of investment account become first semester of advanced accounting. And this will be my last video for investment account. আৰু ইয়াৰ পিছতো যদি তোমালোকৰ কিবা প্ৰবলেম থাকে তোমালোকে মোক কমেন্টছত দিব পাৰা তাৰ ওপৰত ডিপেন্ডছ কৰি মই নতুন ভিডিও বনাম অন ইনভেষ্টমেন্ট একাউণ্ট এইটো 8 নম্বৰ সিৰিজ ইনভেষ্টমেন্ট একাউণ্টৰ বাকি 7টা সিৰিজ অলৰেডি ৰেকৰ্ডেড ভিডিও আপলোড কৰা আছে তোমালোকে তাৰ পৰা চাই ল'বা from the viewpoint of exam very important. Now look, what is the question? An investor furnishes the following details relating to his holding in 6% government bonds. এজন ইনভেষ্টৰ আছে আৰু হি কি কৰিছে 6% government bonds hold কৰি আছে আৰু details of his holdings are described or given as below. So first look কি কৈছে 11198 তাৰমানে 1st January 1998 opening balance face value আছে rupees 60000 তাৰমানে nominal value কিমান আছে 60000 আৰু cost value rupees 59000. Cost value means what? The capital value of the opening investment. Is it clear? Next, second, মই ইয়াতে star mark মাৰি দিছো. So 1/3 1998 তাৰমানে 1st March 1998 ত কি কৈছে 100 unit purchased ex interest at rupees 98 যে 100 ইউনিট আৰু গভৰ্নমেন্ট বন্ডছ পাৰচেজ কৰিছে আৰু কিমানত পাৰচেজ কৰিছে 98 rupees কৈ at what ex interest. That means this value does not include the accrued interest. Is it clear? So total value of in their investment purchase কিমান হ'ব 100 into 98 9800 আৰু ইয়াৰ nominal value কিমান হ'ব 100 into nominal value 100 it will be 10000. working notes আৰু ভালকৈ discuss কৰিম মই next one 17/1998 that means 1st July 1998 sold 200 units ex interest of the original holdings at rupees 100. 1st July 1998 ত কি কৰিছে 200টা original holdings মানে opening holdings opening কিমান আছিল 60000 আছিল opening was 60000 আছিল the number of holdings কিমান হ'ব 60000 divided by 100 600. So 600 এর ভিতৰত কি কৰিছে 200 ইউনিট কি কৰিছে বিক্ৰী কৰি দিছে আৰু এক্স ইন্টাৰেষ্টত আৰু কিমান কৈ বিক্ৰী কৰিছে at rupees 100 each এটাৰ দাম কিমান 100 কৈ তেনে কিমান টকাত বিক্ৰী কৰিছে 200 into 100 it will be 20000. Next look 1/10/1998 1st September 1998 ত কি কৰিছে আকৌ পাৰচেজ কৰিছে 50 units গভৰ্নমেন্ট securities or bonds purchase কৰিছে আৰু কিমানত পাৰচেজ কৰিছে 98 ত ইনক্লুডিং কাম ইন্টাৰেষ্ট বুলি তাৰ মানে এই 98 rupees ত কি কৰি আছে accrued interest to include কৰা আছে clear. next look last information to কি দিছে যে 1/11/1998 তাৰ মানে 1st November 1998 ত sold another 200 units at ex interest আকৌ 200 ইউনিট কি কৰিছে বিক্ৰী কৰিছে কিহত এক্স ইন্টাৰেষ্ট আৰু at rupees 99 এটা শেয়াৰছত কিমান বিক্ৰী কৰিছে 99 আউট অফ দা অৰিজিনাল হোল্ডিংছ তাৰমানে আমাৰ 600 যেটো ওপেনিং হোল্ডিংছ আছিল তাৰে পৰাই কি কৰিছে আকৌ 200 বিক্ৰী কৰিছে 200 ইউনিটছ বিক্ৰী কৰিছে এতিয়া মই কোৱেশ্চনত কি কৰিব দিছে এটা আমি চাব লাগিব ইন্টাৰেষ্ট ডেটস আর 31st March and 30th September তাৰমানে ইন্টাৰেষ্টটো কেতিয়া ৰিসিভ কৰে এটা ৰিসিভ কৰে 31st March আৰু এটা ইন্টাৰেষ্ট ৰিসিভ কৰে 30th September হাফ ইয়াৰলি ইন্টাৰেষ্ট ৰিসিভ কৰে ইনভেষ্টৰ ক্লোজেস হিজ বুকস এভৰি 31st December আৰু ইনভেষ্টৰ বুকসটো কেতিয়া ক্লোজ কৰে 31st December of every year. Now what is it? Show the investment account as it would appear in his books. গতিকে ইয়াত আমি এতে কি কৰিব লাগে ইনভেষ্টমেন্ট একাউন্ট বনাব লাগিব কাৰ ইন দা বুকস অফ দা ইনভেষ্টৰ clear. So this is the questions. In order to solve this problem first I will go for the working notes. So working notes to তোমালোকে ভালকৈ চাবা
সো ওয়ার্কিং নোটস নাম্বার 1 ত চাবা কি আছে ওপেনিং ব্যালেন্স অন 1/1/2098 সো নমিনাল ভ্যালু অলরেডি আমার দিয়া আছে কিমান ₹60,000 আৰু কস্ট ভ্যালু মানে ক্যাপিটাল ভ্যালু কিমান দিয়া আছে ₹59,000 অলরেডি দিয়া আছে কিন্তু এতিয়া চোৱা এক্ৰুড ইন্টাৰেষ্ট ইয়াতে মই এক্ৰুড ইন্টাৰেষ্ট অন 60,000 ফৰ 3 মান্থস লিখিছোঁ কিয় লিখিছোঁ কাৰণ ইন্টাৰেষ্টটো আমাৰ ৰিসিভ কেতিয়া কৰে ইট ইজ ৰিসিভড অন অলরেডি কোশ্চেনত দিয়া আছিলে যে অন 31st মাৰ্চত ৰিসিভ কৰে আৰু 30 সেপ্টেম্বৰ আৰু বুকস ক্লোজ কেতিয়া কৰে 31st ডিসেম্বৰ সো লাষ্ট ডিউ ডেট ৰিসিভ ডেট কেতিয়া আছিল 30 সেপ্টেম্বৰ আৰু আমি একাউণ্টটো ক্লোজ কৰোঁ কেতিয়া 31st ডিসেম্বৰ সো 30 সেপ্টেম্বৰৰ পৰা 31st ডিসেম্বৰৰ মাজত গ্যাপ এটা কিমান থাকে 3 মাহ সো 3 মাহত ইন্টাৰেষ্ট আৰ্ন কৰিছে অন 60,000 নমিনেল ভ্যালু গতিকে সেই এক্ৰুড ইন্টাৰেষ্টটো আমি ক্যালকুলেশন কৰিছোঁ so accrued interest on ₹60,000 for 3 months that is from 1st October to 31st December for 3 months 60,000 at 6% that is 6 by 100 into for 3 months so 3 by it will be 12 3 by 12 equal to kiman aibo 3 by 12 equal to ₹900 it amar accrued interest clear next to saba working note number 2 saba so 2 is a purchases x interest on 1st March 1998 ত কি কৰিছে পাৰচেজ কৰিছে কিমান কৰিছে এতিয়া চোৱা নমিনেল ভ্যালু কিমান হ'ব 100 ইউনিট পাৰচেজ কৰিছে আৰু এটা ইউনিটৰ দাম নমিনেল ভ্যালু কিমান হয় 100 so 100 into 100 equal to ₹10,000 নমিনেল ভ্যালু পাৰচেজড আৰু কষ্ট কিমান হ'ব 100 ইউনিট পাৰচেজ কৰিছে আৰু এটা কিমান কয় হা এটা শেয়াৰছৰ এটা বন্ডছৰ দাম 98 so 100 into 98 equal to ₹9,800 এতে পাৰচেজ কেতিয়া কৰিছে 1/3 তাৰ মানে 1st মাৰ্চ so 1st মাৰ্চত পাৰচেজ কৰিছে so পাৰচেজ যে কৰিছে এই পাৰচেজৰ ৰিলেটেড কি কৰিব লাগিব ইন্টাৰেষ্ট এক্ৰুড ইন্টাৰেষ্ট যিখিনি কিছিখিনি পে কৰিব লাগিব টু দা সেলাৰ কিমান মাহৰ কাৰণে 5 মান্থছৰ কাৰণে 5 মান্থছ কিয় লাষ্ট ডিউ ডেট কেতিয়া আছিল 30 সেপ্টেম্বৰ so 30 সেপ্টেম্বৰৰ পৰা 1st মাৰ্চলৈকে কিমান হয় 5 মান্থছ so 5 মান্থছৰ ওপৰত ইন্টাৰেষ্ট কি কৰিব লাগিব পেয়েবল কৰিব লাগিব এক্ৰুড ইন্টাৰেষ্ট টু দা সেলাৰ so চোৱা এক্ৰুড ইন্টাৰেষ্ট পেয়েবল ফৰ 5 মান্থছ কিমান আছে 10,000 into 6% for 5 months equal to ₹250 so এতিয়া এই আমাৰ যে 100 ইউনিটস পারচেজ কৰিলে ইয়াক আমাৰ টোটাল পেমেন্টস কিমান কৰিব লাগে সো টোটাল পেমেন্ট 9,800 plus accrued interest to 50 equal to 10,050 ₹10,050 পেমেন্ট কৰিব লাগিব is it clear so ভিডিওটো তোমালোকে লাষ্ট লৈকে চাবা তেতিয়াহে প্ৰবলেমটো বুজি পাবা আদাৰৱাইজ আধা কৈ চালে বস্তুটো বুজি নাপাবা এতিয়া চোৱা nominal value after purchase আমাৰ 100 ইউনিট পারচেজ কৰিলে তোমাৰ 10,000 nominal value পারচেজ কৰিছে সো পারচেজ কৰাৰ পিছত আমাৰ এতিয়া nominal value কিমান হ'ল সো nominal value after purchase equal to আগৰ আমাৰ opening কিমান আছিল 60,000 plus 10,000 value পারচেজ কৰিলে সো equals to ₹70,000 nominal value আছে on 1st March 1998 next চোৱা আমাৰ কি কৰিব 31st মাৰ্চত ইন্টারেষ্ট রিসিভ কৰিব হয় না কি কত রিসিভ কৰিব অন 31st মার্চ কিমান নমিনেল ভ্যালু 70,000 কাৰণ পারচেজ কৰাৰ পিছত আমাৰ নমিনেল ভ্যালু কিমান আছে 70,000 so 70,000 into 6% into for 6 months equal to ₹2,100 next look working notes number 4 sales কৰিছে at what x interest কেতিয়া as on 1st July 1998 এতিয়া নমিনেল ভ্যালু কিমান ইউনিটস সেলস কৰিছে 200 ইউনিটস কি আৰু এটা ইউনিটসৰ দাম কিমান 100 ইকুৱেল টু 20,000 ক্যাপিটাল ভ্যালু কি কৰিছে সৰি নমিনেল ভ্যালু সেল কৰিছে আৰু সেল প্ৰসিডস কিমান হয় 200 হয় আৰু বিক্ৰীও কিমান কৰিছে 100 কৰিয়ে বিক্ৰী কৰিছে মানে 200 into 100 equal to over 20,000 so 20,000 সেল প্ৰসিড ৰিসিভ কৰিছে বাই দা investors it is why accrued interest on the sales bonds যিখিনি bonds বিক্ৰী কৰিছে তাৰ ওপৰত accrued interest কিমানখিনি ৰিসিভ কৰিব ইনভেষ্টৰে সো এতিয়া বিক্ৰী কৰিছে কিমান 1st জুলাই আৰু লাষ্ট ডিউ ডেট কেতিয়া আছিল
31st March. So 31st Marchৰ পৰা 1st July কিমান হয় 3 মাহ. So 3 মাহৰ accrued interest on sales will be received by the investor. যাৰ কাৰণে ইয়াতে চোৱা accrued interest received for 3 months equals to 20,000 into 6%, that is 6 by 100 for 3 months into 3 by 12 is equal to rupees 300 will be received with the sales proceeds. So total amount received কিমান হ'ব 20,000 plus 300 equal to rupees 20,300. Next to চাবা next আমাৰ কি কৈছে half total amount received. Okay, nominal value after sales কৰাৰ পিছত nominal value কিমান হ'ব আগত আমাৰ কিমান আছিল nominal value 70,000 sales কৰিছে কিমান 20,000 ৰ এতিয়া আমাৰ nominal value কিমান থাকিল 70,000 minus 20,000 equal to rupees 50,000 ৰ থাকিলে clear. Next to চাবা half yearly interest received on 30th September 1998. 1998 ৰ কি কৰিব এতিয়া চোৱা 1998 ত কি কৰিব 30th September 1998 ত আমাৰ হাফ ইয়াৰলি ইন্টাৰেষ্ট খিনি ৰিসিভ কৰিব. সো কিমান আছে চোৱা আমাৰ ব্যালেন্স কিমান আছিল 50,000. সো 50,000 ৰ ওপৰত 50,000 into 6% for 6 months equal to rupees 1,500. Is it clear? Next look for the next working note number 6. So working notes number 6 ত কি কৈছে এতিয়া চোৱা পারচেস কৰিছে কাম ইন্টারেস্ট তাৰ মানে the quoted price includes the accrued interest কেতিয়া as on 1st October 1998 ত পারচেস কৰিছে nominal value কিমান ইউনিট পারচেস কৰিছে 50 units. So nominal value কিমান হ'ব 50 units into 100 equal to 5,000 আৰু cost কিমানত পারচেস কৰিছে 98 কৈ. So 500 sorry it no 500 no হ'ব এটা মোৰ 50 হ'ব okay 50. So 50 into rupees 98 is equal to 4,900. Our nominal value after purchases কিমান আহিব 50,000 plus 5,000 equal to 55,000. আৰু ইয়াতে accrued interest মই কি ক্যালকুলেশন কৰা নাই কাৰণ লাষ্ট ডিউ ডেট কেতিয়া আছিল 30th September আৰু এটি কি হলো 1st October. So এদিনৰ ডিফারেন্স গতিকে ইয়াত আমাৰ accrued interest ক্যালকুলেশন কৰিব লগা নাই. So nominal value after purchase কিমান আহি গল 55,000. Next look working note number 7 sales আকৌ sales কৰিছে x interest of কিমানত as on 1st November 1998 ইয়াতে সো nominal value কিমান sales কৰিছে 200 আৰু nominal value of each shares কিমান আছে 100 কৈ 200 into 100 equal to what to rupees 20,000 ৰ nominal value বিক্ৰী কৰিছে আৰু sell proceeds কিমান আহিছে 200 into কিমানত বিক্ৰী কৰিছে এটা shares 99 কৈ. So 200 into 99 equal to 19,800 আৰু ইয়াৰ ওপৰত accrued interest হ'ব কিমানখিনি accrued interest receive কৰিব on sale of the bonds কিমান হ'ব for 1 month কাৰণ বিক্ৰী কেতিয়া কৰিছে 1st November. So last due date ৰ পৰা 1st November লৈকে এমাহে গৈছিলে অকল অক্টোবৰ মাহটো গৈছিল. So অক্টোবৰ 1 month ৰ কাৰণে so 20,000 into 6% for 1 month equal to rupees 100 accrued interest will be received by the investor. So total amount receivable 19,800 plus rupees 100 equal to rupees 19,900. And look nominal value after sales কিমান আহিব আগত আমাৰ কিমান আছিল আগতে 50,000 nominal value আছিল তাৰ পৰা বিক্ৰী কৰিলে 20,000 ৰ এতিয়া আমাৰ কিমান থাকিল ৰিমেইনিং ব্যালেন্স 35,000 ৰ nominal value bonds থাকিলে ইনভেষ্টৰৰ লগত. এতিয়া চোৱা আমাৰ ক্লোজিং ডেটত কি কৰিব লাগিব যে accrued interest খিনি উলিয়াব লাগিব on the closing balance of the investment. So closing nominal value কিমান আছে 35,000 ইয়াৰ ওপৰত accrued interest 3 months হ'ব কাৰণ লাষ্ট ডিউ ডেট কেতিয়া হয় লাষ্ট ডিউ ডেট হয় 30th September আৰু একাউন্টস ক্লোজ কৰি কেতিয়া 31st December. So 30th September ৰ পৰা 31st December লৈকে 3 মাহ আছে 3 মাহৰ ইন্টারেস্ট accrued হৈছে আৰ্ন কৰিছে. So it give 35,000 6% 6 by 100 into 3 months for that is 3 by 12 equal to rupees 525. Clear? Now last portion look calculation of profit or loss on sales. যে আমি যে বিক্ৰী কৰিলো ইমানখিনি যে বিক্ৰী কৰাৰ পিছত আমাৰ প্ৰফিট হল না লস হল সেই বস্তুটো আমি ক্যালকুলেশন কৰিব লাগিব. নাও যোৱা total unit sales কিমান কৰিছে প্ৰথমতে 200 বিক্ৰী কৰিছে তাৰ পিছত আকৌ 200 বিক্ৰী কৰিছে অফ অৰিজিনাল 600 nominal units. So 200 plus 200 total sales 400 units. এটা 400 units sales কৰিছে তাৰ total proceeds কিমান হৈছে
টোটাল সেল প্ৰফিট অফ 400 ইউনিটছ কিলো ফাৰ্ষ্ট 200 বিক্ৰী কৰি কিমান পাইছে 200 সেকেন্ড 200 বিক্ৰী কৰি কিমান পাইছে 19800 সো টোটাল প্ৰফিটছ কিমান আছে रुपीस 39800 এতিয়া চোৱা এই 400 যে বিক্ৰী কৰিছে ইউনিটছ ইয়াৰ কষ্টটো ওলাই গলে সেলস প্ৰফিটৰ পৰা টোটাল কষ্টটো মাইনাস কৰি দিলে আমি কি পাই যাম যে প্ৰফিট হৈছে নে লছ হৈছে এই বস্তুটো আমি পাই যাম সো লেস কষ্ট অফ 400 ইউনিটছ এতিয়া চোৱা 600 ইউনিটছৰ কষ্ট অৰিজিনাল কিমান আছিল 59000 তেনেহলে 400 ইউনিটৰ কষ্ট কিমান হ'ব 59000 ডিভাইডেড বাই 600 ইনটু 400 ইকুৱেল টু रुपीस 39333 আৰু ইয়াৰ পৰা আমি দেখা পাইছো যে সেল proceed is greater than the cost of the 400 units so here is profit on sales of how much rupees 467 okay next look investment account চোৱা ইয়াতে কি কৈছে ইনভেষ্টমেন্ট একাউন্ট বনাব দিছে আমাক আৰু মই অলৰেডি ইয়াতে বনাইছো ইনভেষ্টমেন্ট একাউন্ট চোৱা ইন দা বুকস অফ ডেজ that means name of the investor it is not given so I have written here dash name of the investment কি আছিল 6% government bond account then interest payable কেতিয়া কৰিব 30 September আৰু 31st March okay next look format to already মই আগৰ ক্লাস বিলাকত সিরিজ বিলাকত ডিসকাস কৰিছো ডেবিট সাইড ক্রেডিট সাইড দেন আমাৰ তিনিটা কলম একাউন্ট কলম অ্যামাউন্ট কলম থাকে both in credit sides and debit sides so similarly মই কৈ আছো এতিয়া ওপেনিং ব্যালেন্স আমাৰ কিমান আছে সো ওপেনিং ব্যালেন্স তো আমাৰ ডেবিট সাইড ৰেকৰ্ড কৰা হয় সো 1198 টু ব্যালেন্স বিডি এটা আমাৰ ওপেনিং ব্যালেন্স হয় নমিনাল ভ্যালু কিমান আছিল 600 ক্যাপিটাল ভ্যালু 59000 ওয়ার্কিং নোটছত অলৰেডি মই কৰিছো তাৰ পিছত আমাৰ accrued interest opening কিমান হৈছিল 900 ক্লিয়াৰ দেন সোৱা কি কৰা হৈছিল ফাৰ্স্ট মাৰ্চ 1998 তেতিয়া আমি কি কৰিছিলো পারচেজ কিমান কৰিছিলো পারচেজ কৰিছিলো 100 shares পারচেজ কৰিছিলো নমিনাল ভ্যালু কিমান আছিল 100 কয় সো টু ব্যাংক একাউন্ট পারচেজ এট x ইন্টারেস্ট nominal value কিমান পারচেজ কৰিছিলো 100 আৰু ক্যাপিটাল ভ্যালু 9800 আৰু ইয়াৰ ওপৰত ইন্টারেস্ট accrued দিব লগা হৈছিল কিমান 250 ওকে তাৰ পিছত সোবা তোমালকে 31st March 1998 ইয়াতে কি কৰিছিল ইন্টারেস্ট ৰিসিভ কৰিছিল হাফ ইয়াৰলি কিমান ইন্টারেস্ট ৰিসিভ কৰিছিল 2100 on 70000 by bank account that is interest half yearly received that is 2100 then saba 1st July 1998 ইয়াতে কি কৰিছিল সেলস কৰিছিল কি সেলস কৰিছিল বন্ড সেল কৰিছিল 200 so by bank account nominal value বিক্ৰী কৰিছিল 200 আৰু capital value বিক্ৰী কৰিছিল 200 capital কলমত আহিব আৰু ইয়াৰ ওপৰত interest accrued receive কৰিছিল 300 যেটো আমাৰ interest কলমত আহিব ক্লিয়াৰ দেন সাবা 30th September আমাৰ সেকেন্ড হাফ ইয়াৰলি ইন্টারেস্ট রিসিভ কৰিছে so yato ki aibo by bank account interest receive kiman aibo 1500 next to saba 1st October 1998 ki koisil ako purchase korisil eta kam interest so to bank account hobo yate কিমান পারচেজ কৰিছিল 5000 নমিনাল ভ্যালু আৰু ক্যাপিটাল ভ্যালু আছিল 4900 আৰু ইয়াৰ ওপৰত কোনো ধৰণৰ accrued interest নাই গতিকে ইন্টারেস্ট কলমটো খালি যাব দেন সাবা on 1st November 1998 ইয়াতে আকৌ কি কৰিছে আকৌ ইনভেষ্টৰ সেল কৰিছিলে 200 ইউনিটস এট এ what x interest so ইয়াতে বাই বেংক একাউন্ট আইব ৰিসিভ কৰিছে so 20000 আৰু nominal value আৰু capital value কিমান ৰিসিভ কৰিছে 19800 ক্লিয়াৰ সেলস কৰিছে সো ইয়াৰ পিছত কি সোৱা ইয়াৰ ওপৰত accrued interest টো আহিছিল rupees 100 যেটো আমাৰ ইন্টারেস্ট কলমত আহিব নেক্সট টু সাবা এতিয়া আমি কি কৰিব লাগিব ব্যালেন্স কৰিব লাগিব ব্যালেন্স কৰাৰ পিছতে আমি পাই যাম সো ব্যালেন্স কৰাৰ পিছত আমি পালো কিমান পালো 75000 on nominal value then 74167 capital value লগতে পালো আমি যে আমাৰ ইন্টারেস্ট টোটাল পালো আমি 4525 ওকে আৰু ইয়াত আমি চালো যে টু ব্যালেন্স CDI ক্লোজিং ব্যালেন্স নমিনাল ভ্যালু আইলে 35000 আৰু ক্যাপিটাল ভ্যালু আইলে 367 লগতে ইন্টারেস্ট আহিল কিমান 525 ইয়াতে সোৱা ইন্টারেস্ট এতিয়া কিমান কিনি ৰিসিভ কৰিলে সেই ইন্টারেস্ট কিনি আমাৰ কোড ট্ৰান্সফাৰ কৰা হয় to the
profit and loss account. So প্রথম to profit and loss account, profit on sale and net interest transferred. So profit on sales কিমান আছিল 467 যেটো মই working notes কৰিছো. So এই 467 to transfer কৰা হ'ব কল to the profit and loss account. আৰু interest during the year যিমানখিনি accrued earn কৰিছে সেইখিনি আমাৰ কি হয় profit and loss account transfer কৰা হয় যেটো amount of 3375. So this is the class for today. Please like, share, comments and subscribe the channel. তোমালোকে ভিডিওটো যদি এবাৰ চাই বুজি নাপোৱা ভিডিওটো বাৰে বাৰে চোৱা নিশ্চয় ভালকৈ বুজি পাবা আৰু কিবা প্ৰবলেম থাকিলে প্লিজ কমেন্টস I will discuss with that. Thank you. Have a great day. Wait for the next video.